ফৰ্মখিনি আপোনালোকে দিলে এতিয়া আপোনালোকৰ সৰুকৈ ইণ্টাৰভিউ হ'ব। নমস্কাৰ, নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। যিসকল মহিলা লাখপতি বাইদেউ হ'ব বিচাৰি আছে, যিসকলে ফৰ্ম ইতিমধ্যে জমা দিলে ভানমুখা গোটত থকা, তেওঁলোকৰ ফৰ্মসমূহ জমা দিয়া হৈ গ'ল। ফৰ্ম ফিল আপ কৰি তেওঁলোকে জমা দিলে। তেওঁলোকে বহুত কাম কৰিব লগা হ'ল ফৰ্মখনৰ লগত, কিন্তু তেওঁলোকে এতিয়া লাষ্টত আৰু এটা কাম কৰিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ে জনাই দিছে যে আপোনালোকে ফৰ্ম যিসকলে জমা দিলে এতিয়া তেওঁলোকে ইণ্টাৰভিউ দিব লাগিব। তেওঁলোকৰ ইণ্টাৰভিউটো দিয়াৰ পাছতেই তেওঁলোকৰ একাউণ্টত পইচা সোমাই যাব। মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ ওপৰত গোটেইখিনি ধুনীয়াকৈ বিতংভাৱে কৈছে। আপোনালোকক মই তাৰ ভিডিঅ' ক্লিপটো আছে, গোটেই ভিডিঅ' ক্লিপটো দেখাই দিম। আপোনালোকে তাৰ পৰা গোটেইখিনি বুজি ল'ব পাৰিব। আপোনালোকৰ ইণ্টাৰভিউটো কেনেধৰণে হ'ব, কি প্ৰচেছত ইণ্টাৰভিউ হ'ব, কি কৰিবগৈ লাগিব আপোনালোকে ইণ্টাৰভিউত গৈ পেলাই। আপোনালোকে ইণ্টাৰভিউত চিলেক্ট হ'লেহে আপোনালোকে পইচা পাব নেকি, নহ'লে নাপায় নেকি, বা ইণ্টাৰভিউ দিয়া কিমান দিনৰ পাছত আপোনালোকৰ একাউণ্টত পইচাটো সোমাব, গোটেইখিনি আপোনালোকে A to Z আপোনালোকে জানিব পাৰিব। ইণ্টাৰভিউত আপোনালোক কি সুধিব, গোটেইখিনি কথা এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ভিডিঅ'টো সেইসকলে চাই থাকক। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে এই গোটেইখিনি কথা মই আপোনালোকক দেখাই দিছো। ভিডিঅ' ক্লিপ আছে, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে যি কৈছে গোটেইখিনি আছে, আপোনালোকক দি দিছো, আপোনালোকে চাই লওক। সেইটো হৈছে বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে। লাগে নে নাই লাখপতি হ'ব? কাক নালাগে হাত উঠা। কাক নালাগে? আচ্ছা, কাক লাগে হাত উঠক এতিয়া। আচ্ছা, এতিয়া ভাতখন নামক। এতিয়া ভাতৰ ভোকটো অলপ কমিছে নে নাই? কমিছেতো ভাতৰ ভোকটো? ঠিক আছে। এতিয়া লাখপতি আমি কেনেকে বনিম? লাখপতি বাইদেউ বুলি ক'লেতো নহ'ব। পিছত আকৌ কংগ্ৰেছী বিলাকে ক'ব, এই ক'ত মুখ্যমন্ত্ৰীয়ে লাখপতি বনাম বুলি কৈছিল, ক'ত বনিলি বুলি ক'ব নহয়। বিজেপিক জিকাবনে নাই? মোদীক প্ৰধানমন্ত্ৰী পাতিবনে নাই? নহ'লে আকৌ মই কৈহে থাকিম, চব এনেই যাব। ঠিক আছে? নহ'লে আকৌ দিলীপ শইকীয়া টেনশ্যন হৈ যাব, হয়নে নহয়? মই কৈছো ঠিক আছে। এতিয়া ফৰ্মখন ফিল আপ কৰিলে নে নাই আপোনালোকে? কৰিলে? কোনে? চবেই কৰিছে কিজানি, তথাপিতো কৰা কেইজনে হাত উঠাওকচোন। আচ্ছা, এতিয়া ফৰ্মখিনি আপোনালোকে দিলে এতিয়া আপোনালোকৰ সৰুকৈ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইণ্টাৰভিউ নহয়। এটা ইণ্টাৰভিউ বাচ্চা কেইটা আছে এইটোৱে সুধিব খালি। 4-5টা থাকিলে দিগদাৰ হ'ব, আৰু 3-4টালৈকে মই মিলাই ল'ম, হ'ব? গতিকে যি নহওক, এই কথাটো সোধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং মেছেজ আহিব, আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব। হ'ল? এতিয়া 10,000 টকাটো সোমোৱাৰ পিছত কি কৰিম? গিৰিয়েকক দি দিম। কোনে গিৰিয়েকক দি দিব? এতিয়া মোৰ আগত কৈছে নিদিওঁ বুলি, পিছত আকৌ দি দিব। দিবনে নিদিয়ে? এইটোত অলপ লাহেকৈ কয়, অলপ ভয়ো খাই গিৰিয়েকক। দিবনে নিদিয়ে? নাই, নলয় গিৰিয়েকবিলাকেও। মই কৈ দিম টিভিত, আপোনালোকৰ চিন্তা নাই। গিৰিয়েকসকলক মই কৈ দিম যে এই 10,000 টকাটো ল'ব নালাগে, পাৰিলে নিজৰ পকেটৰ পৰা 2,000 মান দিবহে লাগে। ঠিক আছে? হ'বনে? এই 10,000 টকাটো পোৱাৰ পিছত এই টকাটো আমি যিসকলে ভাল কৰি ব্যৱহাৰ কৰিম, কোনোবাই মুৰ্গী কৰক, হাঁহ কৰক, কাপোৰ বওক, সৰু দোকান দিয়ক, নহ'লে 10,000 টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক, যিকেইগৰাকী বা সকলোৱে ভাল কাম কৰিব তেওঁলোকক মই আকৌ 25,000 টকা বেংকৰ একাউণ্টত দিম। এই 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব। 12,500 ঘূৰাই দিব নালাগে, আৰু বেংকক কোনো সুদ দিব নালাগে। সুদটো চৰকাৰে দি দিব। 12,500 টকাও চৰকাৰে দিব। মাত্ৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব। 25 আৰু 10 কিমান হ'ল? 35,000। এতিয়া এখন তালনিতো তাল নাবাজিব, 2খন তাল দি বজাব লাগিব। এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব। মই 35,000 টকা কৰি দিলো, আপোনালোকে কষ্ট কৰি 2 বছৰ 3 বছৰত ইয়াক 1 লাখ
লৈ যাব লাগিব যিবিলাকে লৈ যাব নোৱাৰে লাগিলে তেওঁলোকক আৰু 10-20 হাজাৰ টকা পিছত আমি আকৌ বেংকত সোমাই দিম কিন্তু লাখপতি কৰিহে এৰিম হ'ব লাখপতি হ'ব লাগিব আৰু আজিৰ পৰাই মনটো বনাই লওক যে মই লাখপতি হ'ম আৰু যদি হ'ম বুলি কয় হ'ব কিন্তু যাই যোনে নহয় বুলি ক'ব সি হ'ব নোৱাৰিব আপোনালোকে সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক কৈছে যে অসমত 40 লাখ আত্মসহায়ক গোটৰ সদস্য আছে সকলোকে আমি লাখপতি বনাব লাগিব গতিকে যেনে তেনে আমি লাখপতি বনাম আৰু আপোনালোকে লাখপতি বনিব লাগিব এতিয়া ৰাইজ এটা ডাঙৰ কথাটো হ'ল আৰু এটা নতুন কাম কৰিব লাগে সেইটো হৈছে বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে